সোনম ওয়াংচুক ভুল, ৰবিশ কুমাৰ ভুল, ধ্ৰুৱ ৰাঠিও ভুল, দীপক শৰ্মাও ভুল, প্ৰকাশ ৰাজ ভুল, ৰাহুল গান্ধীও ভুল, অখিলেশ যাদৱ ভুল, মমতা বেনাৰ্জী ভুল, অৰবিন্দ কেজৰিৱাল ভুল, নীট কেলেংকাৰী প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰা সকলো ভুল। SSCৰ ছাত্ৰ ছাত্ৰীসকল ভুল, প্ৰতিবাদকাৰী কৃষকসকলো ভুল, ইথানল মিহলি পেট্ৰলৰ বিৰোধিতা কৰা সকলো ভুল, আনকি ৰাম মন্দিৰৰ হাজাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা সকলো ভুল, প্ৰমাণসহ ভোট চুৰিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিৰোধী নেতাসকলো ভুল। কিন্তু 140 কোটি জনসংখ্যাৰ এই দেশখনত কেৱল নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জ্ঞানেশ কুমাৰ, ধৰ্মেন্দ্ৰ প্ৰধান, নীতিন গাডকাৰী কেৱল এইসকলেই একেবাৰে চিৰন্তন সত্য আৰু শুদ্ধ। যেতিয়া প্ৰতিটো ভিন্ন মত বা অসন্মতি বা বিৰোধক ভুল বুলি সাব্যস্ত কৰা হ'ব ধৰে, তেতিয়াই বুজিব লাগে যে দেশত গণতন্ত্ৰ নহয়, বৰঞ্চ এটা নিৰ্দিষ্ট ফেচিষ্ট চিন্তা বা আদৰ্শৰ শাসন চলিবলৈ আৰম্ভ কৰিছে বা চলি আছে। ধন্যবাদ।